বজালিক লৈ টনাজৰা অগপ বিজেপিৰ একেই দশা কংগ্ৰেছ অজাপৰো নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আগ্ৰাহী অগপ বজালিক লৈ টনাজৰা শাসক বিৰোধী বজালী বিধানসভা সমষ্টিত এইবাৰ মহাজোঁট আৰু মিত্ৰজোঁট দুই পক্ষৰে যুঁজ কিন্তু যথেষ্ট আকৰ্ষণীয় মহাজোঁটত লুৰিণজ্যোতি গগৈয়ে এই বজালী আসনটো লাভ কৰা বুলি নিশ্চিতি দিছে কিন্তু সমান্তৰালকৈ কংগ্ৰেছে ইয়াৰ মুকলি বিৰোধিতা কৰিছে আনহাতে মিত্ৰজোঁটত অগপই ইয়াত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে কিন্তু বিজেপিয়ে ইয়াৰ মুকলি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বজালীত নিৰ্বাচনৰ আকৰ্ষণীয় যুঁজ ইফালে যদি অগপই টানিছে আন এফালে আকৌ টানিছে বিজেপিয়ে নৱগঠিত বজালী বিধানসভা সমষ্টিৰ পূৰ্বৰ নাম পাটাচাৰগুচি তাৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সেই অজুহাতত বিজেপিয়ে বজালী নিজৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মনোজ বৰুৱা আশাবাদী বিজেপিৰ জয়ৰ সম্ভাৱনাই অধিক বজালীৰ পৰা বিজেপিৰ বিজয় নিশ্চিত এই আশা মনোজ বৰুৱাৰ বৰ্তমানৰ যি বজালী বিধানসভা সমষ্টি বা পূৰ্বৰ পাটাচাৰগুচি বিধানসভা সমষ্টি এই সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যিটো ভিত্তি এই ভিত্তি যথেষ্ট শক্তিশালী ইয়াত দুখনকৈ পৌৰসভা আছে দুয়োখন পৌৰসভা ভাৰতীয় জনতা পাৰ্টিৰ দখলত আছে জিলা পৰিষদৰ সদস্য সংখ্যা চাৰিটাৰ ভিতৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দুটা আছে পঞ্চায়ত 20খন পঞ্চায়তৰ প্ৰায় 16খন পঞ্চায়তে আমাৰ দখলত আছে গতিকে এনেধৰণৰ এটা সাংগঠনিক ভিত্তি আছে মিত্ৰদলৰ অংশীদাৰী হিচাপে অগপই সমষ্টিটোত অব্যাহত ৰাখিছে নিৰ্বাচনী কুচকাৱাজ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী সাংসদজনে বিচাৰিছে অগপৰ অধীনতে থাকক বজালী অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ ৰঞ্জিত ডেকাও আশাবাদী আৰু পূৰ্বতে ইয়াত অসম গণ পৰিষদৰ ভেটি আছিলে যে যোৱা বছৰ আমি নিৰ্বাচন খেলা কথা আছিল অগপই অৰ্থাৎ ৰঞ্জিত ডেকাই কিন্তু নিৰ্বাচন খেলিলে ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি মহোদয়ে আৰু এইবাৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদে বিচাৰিছে আমাৰ সন্মানীয় দুগৰাকী সভাপতি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো আমাক দিব বুলি আমি পৰম বিশ্বাসী অগপৰ ধৰ্মেশ্বৰ ৰায়ো যথেষ্ট আশাবাদী তেওঁৰ মতে অগপৰ অধীনতেই থাকিব বজালী এইবাৰো আমি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিম সেই একে মিত্ৰতাৰ ধৰ্ম পালন কৰি আমি বজালী সমষ্টিটো এইবাৰ অসম গণ পৰিষদলৈ বিচাৰিছোঁ ঠাইখিনিৰ জাতীয়তাবাদ আঞ্চলিকতাবাদৰ এটা মূৰ্ত প্ৰতীক ৰাইজেও বিচাৰিছে ৰাইজৰো আশা আকাংক্ষা যে মিত্ৰজোঁটত থাকি বজালী সমষ্টিটো অসম গণ পৰিষদলৈ নিৰ্বাচন খেলক অসম গণ পৰিষদ দলে মিত্ৰতাত থাকি এনডিএ হিচাপে বজালী সমষ্টিত নিৰ্বাচন খেলাটো এক প্ৰকাৰ আমি থিৰাং কৰিছোঁ আনহাতে অজাপ আৰু কংগ্ৰেছৰ মাজতো বজালীক লৈ অব্যাহত আছে শীতল সংঘাত অজাপৰ নেতৃত্বই নিশ্চিতি দিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীক অজাপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দিলীপ বৰুৱা আত্মবিশ্বাসী সাংগঠনিক ভেটি শক্তিশালী বুলি দাবী সকলোৱে কৰিব কিন্তু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এইবাৰ বজালীত যিহেতু জাতীয়তাবাদৰ এটা অঞ্চল বজালী আৰু বজালীত জাতীয়তাবাদৰ ভেটি থকা সমষ্টি হিচাপে অসম জাতীয় পৰিষদে ইতিমধ্যে এটা মজবুত স্থিতিত উপনীত হৈছেহি অজাপক সমষ্টিটো এৰি দিয়াক লৈ যি চৰ্চা চলিছে তাক লৈ নাৰাজ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কংগ্ৰেছৰ পৰা চৰ্চাত থকা প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপবায়নৰ মতে বজালীত কংগ্ৰেছৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী বজালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'লে জয়ী হোৱাটো নিশ্চিত সাংগঠনিকভাৱে বজালী সমষ্টিটো এই যিটো ভেটি কংগ্ৰেছৰ ভেটি যথেষ্ট সুদৃঢ় আমাৰ 223টা যি বিএলএ আছে আমাৰ বিএলএ 223টা আমাৰ একদম কামে কাজে লাগি আছে 223টা বুথত আমাৰ কৰ্মীয়ে কাম কৰি আছে আমাৰ মণ্ডল সভাপতিসকলে কাম কৰি আছে আমাৰ ব্লকৰ সভাপতিয়ে কাম কৰিছে গতিকে কংগ্ৰেছ দল যথেষ্ট এটা ভাল স্থিতিত বজালী সমষ্টিত আছে ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত দাসৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+।